নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰত আৰু এটা এনেকুৱা ধৰণৰ ভিডিঅ' লৈছোঁ যিটো ভিডিঅ' চালে আপোনালোকৰ বহুতখিনি লাভৱান হ'ব আৰু যিটো বস্তু চালে আপোনালোকৰ মেকানিক ভাইসকলৰ বিশেষকৈ গোটেইখিনি বস্তু অলপ ভাল হ'ব আৰু এইটো প্ৰপাৰলি যিখিনি মই বস্তু আপোনালোকৰ দেখাব ওলাইছোঁ সেইখিনি চালে আপোনালোকৰ বহুতখিনি লাভ হ'ব। আৰু আহক আমি ভিডিঅ'টোলৈ জইন হওঁ। তো আজি মই লৈ আহিছোঁ গাড়ীখনৰ যিটো আপোনাৰ গিয়াৰ বক্সৰ বিষয়লৈ। আপোনালোকে মেক্সিমাম দেখা পায় যে গিয়াৰ বক্সৰ বহুত প্ৰব্লেম আহি আছে গাড়ীবিলাকত, গিয়াৰ শ্লিপ হোৱা বা গিয়াৰ জাম হোৱা বা আধা গিয়াৰ লাগি থাকে, 1 নম্বৰ গিয়াৰটো লাগি থাকে কিন্তু আৰু এফালে নাযায়, সেইটো দেখাই থাকে। সেই ওপৰত মই ভিত্তি কৰি আজি মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে মোৰ চেনেলটোত আহক আৰু জড়িত হওক আৰু ভিডিঅ'খিনি গোটেইখিনি চাওক আৰু যাৰ ওপৰত যিখিনি প্ৰব্লেম হৈছে সেইখিনি প্ৰব্লেমটো চাওক, প্ৰব্লেমটো ছল্ভ হৈ যাব। তো আপোনালোকে যদি আপোনালোকৰ সেনেকুৱা গিয়াৰৰ ফাংচনৰ বা গিয়াৰৰ প্ৰব্লেম যদি হৈ আছে তেতিয়াহ'লে আপুনি তুৰন্তে চাব। এই যিটো আপোনাৰ 1 নম্বৰ 2 নম্বৰ পজিশ্যন যদি মই দেখাই আছোঁ, মোৰ আঙুলি ভাগত যদি দেখাই আছোঁ, এই পজিশ্যনটোত কেতিয়াবা কি হয়, গিয়াৰ ফাঁচি যায়। এইটো মই কৰি আছোঁ, এইটো হাফ গিয়াৰ লাগে, হাফ গিয়াৰ লাগিলে এইটো ফাঁচি যায়। আপোনালোকে খুলি কেনে হাফ গিয়াৰৰ এই চাপ্টাৰটো চাব, গিয়াৰ ফাংচনে গোটেইখিনি চাব, চালে দেখাব তাতে সৰু সৰু ডাটাৰ বা সৰু সৰু শ্লিপ হোৱা চেৰি আছে, দাগি আছে। তো মই কেমেৰাৰ ওচৰত যিখিনি বস্তু দেখুৱাব পৰা নাই আপোনালোকে ফিজিকেলি ওচৰত খুলি চালে পাই যাব। আপোনালোকৰ গাড়ীখন যদি হাফ গিয়াৰ লাগি থাকে বা গিয়াৰ শ্লিপ কৰি থাকে তেতিয়াহ'লে আপোনালোকে এইখিনি বস্তু খুলিব। তো মই গোটেইখিনি বস্তু খুলি নতুন বস্তু ছেটিং কৰিলোঁ, নতুন বস্তু আপোনালোকৰ ওচৰত দেখাই দিছোঁ আৰু যিখিনি মোৰ যিখিনি বেয়া বস্তু মই চাইডত ৰাখি দিছোঁ। তো এনেধৰণে গোটেইখিনি কাম কৰাৰ পিছত মই ইয়াক ছেটিং কৰি পেলাই আকৌ নেক্সট চেক কৰিছোঁ। এই চেক কৰাৰ পিছত মই ফাইনেলি যিটো গিয়াৰ শ্লিপ আছিল সেইটো বস্তু মৰি গৈছে। আপোনালোকৰ এনেকুৱা কাম কৰিব, কাম কৰিলে আপোনালোকৰ যিটো গিয়াৰ শ্লিপৰ প্ৰব্লেম বা গিয়াৰৰ পিছল খাই যায় বা ডিছপ্লেত আপোনাৰ গিয়াৰটো 1 নম্বৰ লাগে কিন্তু 1 নম্বৰটো হাফকৈ দেখুৱায়, গিয়াৰটো ফুল নেদেখায়, 1 নম্বৰ বুলি নাহে। যদি সেনেকুৱা প্ৰব্লেমত ভুগি আছে তেতিয়া গিয়াৰ বক্সটো খোলক। গিয়াৰ বক্সৰ পিনিয়ন বেয়া নহ'লেও যদি ঠিক আছে তেতিয়াহ'লে আপোনালোকৰ ৱাশ্বাৰ দিব লাগিব, এটা ৱাশ্বাৰ দিব মেইন চাপৰ ভিতৰত। তেতিয়াহ'লে ৱাশ্বাৰটো দিলে আপোনালোকৰ এই প্ৰব্লেমটো একভালভাৱে ঠিক হৈ যাব। বিশেষকৈ আমাৰ যিবিলাক গাড়ী আহি আছে বৰ্তমান, চাইন SP হওক বা হণ্ডা কোম্পানী বা হিৰ' কোম্পানী হওক, এইবিলাক হাফ গিয়াৰ হয়। হিৰ' আপোনাৰ গ্লেমাৰটো পাব হাফ গিয়াৰ হ'ব। আমাৰ হণ্ডা কোম্পানীও SPত এনেকুৱা প্ৰব্লেম পাই আছে। যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম হয়, ভিতৰত এটা স্প্ৰিং লাগিব যিটো 0.2 mm বা 1 mm যিটো ৱাশ্বাৰ হয়, সেই ৱাশ্বাৰটো চেঞ্জ কৰি ল'লে হ'ল। যিটো মাৰ্কেটত এভেইলেবল যিকোনো জেগাতে সেইটো ৱাশ্বাৰ পাব, খালি আপুনি ৱাশ্বাৰ চেম্পল লৈ যাব লাগিব। ৱাশ্বাৰটো চেঞ্জ কৰি দিলে এইটো গিয়াৰ প্ৰব্লেম আছে সেইটো প্ৰব্লেম মৰি যাব। কিছুমান আপোনাৰ বেছিকৈ দিন হ'লে, বহুত দিন হ'লে আপোনাৰ কি হয়, গিয়াৰৰ যিটো স্পকেট আছে বা গিয়াৰৰ যিবিলাক ডাটা আছে, ডাটাবিলাক ক্ষয় যায়। যিমান দূৰ পাৰে আপোনালোকে সোনকালে এইটো কাম কৰি ল'ব। কাম কৰি ল'লে আপোনালোকৰ এইটো প্ৰব্লেমটো সোনকালে মৰি যাব। তো আশা কৰিছোঁ আপোনালোকৰ গোটেইখিনি বস্তু চাই চিতি বা ভাল এজন অভিজ্ঞ ভাল এজন টেকনিচিয়ানৰ ওচৰত যায় আপোনালোকে পৰামৰ্শ ল'ব। আৰু পাৰিলে হণ্ডা ডিলাৰত আহিব, হণ্ডা ডিলাৰত গোটেইখিনি কাম বা যিকোনো চাব ডিলাৰে হওক মেইন ডিলাৰে হওক তাতে আহিব, আপোনালোকৰ কামখিনি সুকলমে হৈ যাব বা আপোনাৰ ছাকচেছ হ'ব। ঠিক এনেদৰে মই গোটেইখিনি বস্তু আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আপোনালোকে গোটেইখিনি ভিডিঅ' চাই মোৰ লাভৱান হ'ব বুলি মই আশা কৰিছোঁ। আপোনালোকে গোটেইখিনি চাব আৰু মেকানিক ভাইসকলে গোটেইখিনি একবাৰ পৰীক্ষা কৰি চাব। যদি তেনেকুৱা গিয়াৰ শ্লিপ আছে, ৱাশ্বাৰটো যেনে তেনে চেঞ্জ কৰিব। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, জয় অসম।